আমাক আশীৰ্বাদ কৰিলে আগলৈ এনেকৈ আশীৰ্বাদ কৰে যেন সেই সেৱা ল'ব খুজিছোঁ। যদিহে এবাৰ মেট্ৰিকত স্থানপ্ৰাপ্তসকলক পূৰ্বৰ দৰে স্থান দিলেহেঁতেন তেতিয়া নিশ্চিতভাৱে এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে দুটা এটা স্থান পালেহেঁতেন। তথাপিও মনত বিষাদ নাই এওঁলোকৰ। মেট্ৰিক পৰীক্ষাত সৰ্বমুঠ 53জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হোৱা বিদ্যালয়খনত আটাইকেইজন ছাত্ৰ ছাত্ৰীয়ে ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হৈছে। শতকৰা 70-97% উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে আপুনি মই সন্তানৰ পৰা মনে প্ৰাণে বিচৰা কামটোকে কৰিলে। আমাক আশীৰ্বাদ কৰিলে আগলৈ এনেকৈ আশীৰ্বাদ কৰে যেন সেই সেৱা ল'ব খুজিছোঁ। যিসকল শিক্ষাগুৰুৰ বাবে তেওঁলোকে ভাল ফলাফল লাভ কৰিলে সেইসকল শিক্ষাগুৰুৰ চৰণত প্ৰণাম জনালে। সঁচাকৈয়ে এয়াই হৈছে আদৰ্শ। বহু ক্ষেত্ৰত গুৰু শিষ্যৰ সম্পৰ্কক নৱপ্ৰজন্মই মান্যতা নকৰা অভিযোগ উঠাৰ সময়তে ইয়াতকৈ ডাঙৰ উদাহৰণ কি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীৰ পৰা এনে শ্ৰদ্ধা ভক্তি আৰু আন্তৰিকতাৰে সম্পৃক্ত হৈ শিক্ষাগুৰুৱে মনে প্ৰাণে আশীৰ্বাদ দিলে ছাত্ৰ ছাত্ৰীক অন্তৰৰ পৰা। ইয়াৰ পিছতে তেওঁলোকে অনা গামোচাখন এজন এজনকৈ পিন্ধাই দিলে শিক্ষকৰ ডিঙিত। এয়া হৈছে গহপুৰৰ ছেণ্ট জোচেফ হাইস্কুলৰ দৃশ্য। জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত এইবাৰ মেট্ৰিক পৰীক্ষাত 14জনে ডিষ্টিংশ্যন লাভ কৰাৰ বিপৰীতে 30জনে লাভ কৰিলে ষ্টাৰ মাৰ্ক। বাকী কেইজন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিলে। ছাত্ৰ ছাত্ৰীৰ এনে মৰম দেখি বিদ্যালয় কৰ্তৃপক্ষই তেওঁলোককো এখন গামোচাৰে সম্বৰ্ধনা জনাই তুলি দিলে হাতত একোটাকৈ চকলেট। এইবোৰ মোৰ শিক্ষকসকলে মোক মই যি কৰিছোঁ সেইটো শিক্ষকসকলে বুলি ক'ব পাৰি। কাৰণ শিক্ষকসকলে মোক গাইড দিলে। মই আগতে পঢ়া শুনা কৰা মানুহ নাছিলোঁ, মানে ইমান মোৰ ধাউতি নাছিলে। কিন্তু শিক্ষকসকলে ক'লে যে পঢ়িব লাগিব, নহ'লে নহ'ব, মটিভেশ্যন দিলে। তাৰলৈ মই শিক্ষকসকলৰ ওচৰত যথেষ্টখিনি কৃতজ্ঞ। নাই, মনততো মোৰ দুখ নাই, মই যথেষ্টখিনি সন্তুষ্ট। মই যিখিনি প্ৰাপ্ত কৰিছোঁ মই ইমান ভাবাই নাছিলোঁ। মই ভাবিছিলোঁ 94-95 থাকিব। ইমানখিনি যে পালোঁ তাক মই যথেষ্ট সন্তুষ্ট। মই ভগৱানৰ ওচৰতো মই কৃতজ্ঞ যে মই এইখিনি পালোঁ। সেয়াই, ইমান মোৰ দুখ লগা নাই। কাৰণ ষ্টেনৰ কাৰণে মই পঢ়া নাছিলোঁ। মই ইমান ষ্টেনৰ কথা ভাবাই নাছিলোঁ। এই বছৰ আমাৰ ষ্টুডেণ্টবিলাক ছাত্ৰ ছাত্ৰীয়ে বহুত ধুনীয়াকৈ লিখিছে আৰু প্ৰথম স্থানটো আমাৰ গহপুৰ এলেকাত ফাৰ্ষ্ট পাইছে। 96.33% পাইছে। ৰিজাল্ট খুব ভাল এবাৰ, কি কয়? হয়, যথেষ্ট আমি সন্তোষজনক এইখিনি যে যথেষ্ট আমি ভবাতকৈ যথেষ্ট ভাল ৰিজাল্ট এটা পাইছোঁ আমি। আৰু ল'ৰা ছোৱালীখিনি যথেষ্টখিনি প্ৰতিভাসম্পন্নও, যথেষ্ট কষ্ট কৰিছে, সেই হিচাপে তেওঁলোকে ফল পাইছে। আমি তাৰ কাৰণে যথেষ্ট আনন্দিত। আৰু তাৰোপৰি আমাৰ ভাল লাগিছে ছাবজেক্টৰ লেটাৰো সেইমতে আছে। ইংলিছ, সমাজ অধ্যয়ন, গণিত, ঐচ্ছিক গণিত, কম্পিউটাৰ ছায়েন্স চবতে। ছায়েন্সত সৰ্বোচ্চ নম্বৰ আমাৰ স্কুলৰ পৰা পাইছে, ছ'চিয়েলটো পাইছে। তেনেকৈ অসমীয়াটো যথেষ্টকেইজনে ভাল পাৰফৰ্মেঞ্চ দিছে। তাৰোপৰি আপোনাৰ বিশেষকৈ আপোনাৰ কম্পিউটাৰ ছায়েন্স আৰু এডভান্স ছায়েন্সৰ ইলেক্টিভ ইহঁতৰ আটাইকেইটাই মানে
লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে। আমি তাত যথেষ্ট আনন্দিত হয়। আমাৰ বিদ্যালয়ৰ মুঠ 53গৰাকী ছাত্ৰ ছাত্ৰী আছিল। তাৰে আমাৰ 53গৰাকী পাছ কৰিছে আৰু 53গৰাকীয়ে আমাৰ প্ৰথম স্থান অধিকাৰ কৰিবলৈ এইবাৰ সক্ষম হৈছে। আৰু দ্বিতীয়তে যদিহে আমাৰ এইবাৰ আন কিবাতে প্ৰথম দশম স্থান দিলে হয়, তেতিয়াহ'লে আমাৰ কমকৈও 2জন ছাত্ৰ ছাত্ৰী আমাৰ এই দশম স্থানত অন্তৰ্ভুক্ত হ'লহেঁতেন। কিন্তু আমাৰ দুৰ্ভাগ্য যে এইবাৰ আমাৰ সেই পজিশ্যনটো সেৱাই আমাক নিদিলে। প্ৰথম কথা হৈছে কি, ল'ৰা ছোৱালীৰ অসমীয়া যিটো ফাউণ্ডেশ্যন, সেই ফাউণ্ডেশ্যনটো প্ৰপাৰ ফাউণ্ডেশ্যনটো নাপালে তেওঁলোকে অকণমান ওপৰত কষ্ট হয়। যিহেতু মই এইখন বিদ্যালয়লৈ অহাৰ পিছৰ পৰা মই সেই সৰু সৰু খুঁটি নাতিবিলাক পুংখানুপুংখভাৱে মাৰি পেলাই তেওঁলোকৰ মাজত মত বিনিময় কৰি এটা তেওঁলোকৰ যিটো ভুল বুজাবুজি আছিলে বা অসমীয়াৰ প্ৰতি যিটো ভয় ভাৱ আছিলে, সেই ভয় ভাৱটো দূৰ কৰিবলৈ মই সক্ষম হৈছিলোঁ। আৰু মই ভবা নাছিলোঁ, কিন্তু ইমান আৰু আশা কৰিছিলোঁ, কিন্তু মই 16জনৰ আশা মাজ দি কৰিছিলোঁ, কিন্তু তথাপিও 14জনে পাবলৈ সক্ষম হৈছে। আমাৰ 2024 বৰ্ষৰ ৰিজাল্ট খুব ভাল হৈছে, 100% হৈছে। আচলতে আমি আশা কৰিছিলোঁ, আমাৰ বেচটো ভালেই আছিলে। আমি আশা কৰা মতে আমি আমাৰ ফল পাইছোঁ। আৰু আপোনালোকে গম পাইছে, গহপুৰৰ ভিতৰতে আমাৰ স্কুলৰ মানে হায়েষ্ট পাৰ্চেণ্টেজ হৈছে। এইবাৰ আমি মানে আকাংক্ষিত ৰিজাল্ট আমি পাবলৈ সক্ষম হৈছোঁ। আমাৰ এই অঞ্চলত বহুত দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালী আছে, সেইসকলক আমি সমানে আগুৱাই নিবলৈ আমি সক্ষম হৈছোঁ।